আগৰ দিনতো আমি এইবোৰ কল্পনাই কৰিব পৰা নাছিলো যে জেনেৰেল মানুহখিনিয়ে যে নিজৰ কেপেবিলিটিত পাব পাৰে আৰু এতিয়া আমি মানে ড্ৰিম কৰিব পাৰো যে নিজে যদি অলপ পঢ়া শুনা কৰো অলপ ভালকে নিজৰ কেপেবিলিটিখিনি ফুলি ইউটিলাইজ কৰো তেতিয়াহ'লে যিকোনো মানুহৰ কাৰণে অসম গভৰ্ণমেণ্ট চাকৰি পোৱাটো বহুতখিনিয়ে পচিবল। এই যিটো নিযুক্তিৰ প্ৰক্ৰিয়া মই খুবেই সুখী। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল তেতিয়াৰ পৰাই গোটেই নিযুক্তিসমূহ মেধাভিত্তিক হ'বলৈ আৰম্ভ কৰিলে। এই যিটো নতুন যুগৰ সূচনা হৈছে যে আগতে হতাশাত ভুগিছিলে কি হ'ব, পাছ কৰাৰ পিছত আমি কলৈ যাম, কি কৰিম। সাধাৰণ মানুহেতো ভাবিবই পৰা নাছিলে চাকৰি এটাৰ কথা, লাখ লাখ টকাৰ কথা আহিছে। এতিয়া এই যে শিক্ষা প্ৰক্ৰিয়াই আমাৰ যুৱক যুৱতীসকলক উৎসাহিত কৰিছে, এটা নতুন যুগৰ সূচনা হৈছে বুলি মই ক'ব লাগিব। এটা আশাৰ আগনি হৈছে আমাৰ সকলোৰে কাৰণে। তাৰ বাবে মই CM ছাৰক ইমান ধুনীয়াকে নিকাকভাৱে প্ৰচেছটো হোৱাৰ বাবে মই ধন্যবাদ জনাব বিচাৰিছো। মই আজি খুবেই হেপী, মেধাভিত্তিত নিযুক্তি হোৱাৰ কাৰণে মই এই চাকৰিটো পাবলৈ সক্ষম হ'লো। অসম চৰকাৰ এই নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে মই CM ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো।